জয় হিন্দ আমাৰ অসমৰ জিকেৰ কথা আজি ডিসকাস কৰিম খুব ইম্পৰ্টেন্ট হ'ব পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা নিযুত মইনা যেটো স্কিম হৈছে হেতু কি হৈছে কিহৰ কাৰণে লঞ্চ হৈছে একচুয়ালি মেইন মটোটো হৈছে তাৰ ফাইট চাইল্ড মেৰিয়েজ কাৰণ নিযুত মইনা একচুয়ালি ছোৱালী সকলৰ ইন জেনাৰেলি কি হয় কোন ডিপ্ৰেস হয় যেটো সেক্টৰ যদি লৰা ছোৱালী এখন ঘৰ দুটা থাকে যদি এজনকহে পঢ়ৱাৰ যদি এটা মানে ফেসিলিটি পায় তেলে ছোৱালীজনীক পিছপলাই কিনে লৰাজনক ইন জেনাৰেলি মাক বাপেকে চান্সটো দিয়ে গতিকে হেইটো যাতে নহয় গতিকে তাৰ কাৰণে কি কৰিছে নিযুত মইনা স্কিমটো লঞ্চ কৰি দিয়া হৈছে মানে মুখ্যমন্ত্ৰীয়ে কি কৰিছে নিযুত মইনা স্কিম আনিছে নহলে লৰা মানুহ আনিলে কি আনতে নিযুত বপাই স্কিম নেকি বপা আহিলে তা নিযুত বাপা স্কিম আহিলে হেতেন ওকে এতিয়া আহিলে নিযুত মইনা স্কিম ইয়াৰ মেইন অবজেক্টিভ বোৰ কি হয় সুধিব পাৰে মেইন অবজেক্টিভটো কি হয় ওকে মুদিব পাৰে হলে আপোনালোকে জানি লোৱাটো ভাল ওকে হায়াৰ এডুকেশন যাতে একচুয়ালি কি হয় মেট্ৰিকৰ পিছত ইন জেনাৰেল ছোৱালী পঢ়িব নখাজে যাতে হায়াৰ সেকেন্ডাৰীৰ কাৰণে গুছি যায় ছোৱালীজনী আৰু হায়াৰ এডুকেশন ল'ব পাৰে হে মেইন অবজেক্টিভ হয় ওকে মেট্ৰিকুলেশনৰ পিছত যাতে আগবাঢ়ি যাব পাৰে ওকে যাতে ড্ৰপ আউট কম হয় ওকে ওভাৰঅল ইয়ে কি হয় জেন্ডাৰ ইকুৱেলিটি বঢ়াৰ কাৰণে ওকে তাৰ পিছত সোশ্যাল এভিলৰ ওকে সোশ্যাল এভিল অফ চাইল্ড মেৰিয়েজ একচুয়ালি মেট্ৰিকৰ সময়ত ছোৱালীজনী 16 বছৰীয়া 17 বছৰীয়া হৈ থাকে যাতে লগে লগে বিয়া দি নিদিয়ে তাৰ কাৰণেও এইটো মানে বঢ়াই দিয়া হৈছে নিযুত মইনা স্কিমটো অনা হৈছে টাৰ্গেট গ্ৰুপ চাওক হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰ কাৰণ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত অকন পইচাৰ দৰকাৰ হয় মেট্ৰিকৰ পিছত গতিকে হেইটো চৰকাৰে দি দিব ফাৰ্ষ্ট ইয়াৰ দিব সেকেন্ড ইয়াৰ নহয় মনত ৰাখিব তাত গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰ দিব আৰু পোষ্ট গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰ দিব তাৰ কাৰণে কিমান পইচা দিয়া হয় মাহেলি বছৰত বহুখিনি পইচা দি দিয়ে বহুখিনি নিদিয়ে বাৰু টোটাল 10000 দিয়ে বছৰত 10000 একেবাৰে নিদিয়ে একেবাৰে 10000 মোবাইল এটা লৈ ল'ব নহয় গতিকে 10000 নিদিয়ে পঢ়িবৰ কাৰণে দিছে 1000 কে দিব মাহেকত 1000 কে দিব টোটাল 10000 এবছৰত আপোনাক ৰাখি এবছৰ মূৰত মোবাইল ল'ব পাৰিব বুজিছেন নাই এবছৰৰ মূৰতহে মোবাইল ল'ব পাৰিব লগে লগে নোৱাৰে গতিকে 1000 টকা 10 মাহত 10000 ওকে ঠিক তেনে গ্ৰেজুৱেচনতো কি হয় 1250 কে দিব 10 মাহৰ কাৰণে ওকে 12500 আৰু পোষ্ট গ্ৰেজুৱেচনত দিব 2500 কে ফাৰ্ষ্ট ইয়াৰত হা 25000 টকা ঠিকে আছে ঠিকে দিছে মোটামুটি তাৰ পিছত জিবিলাকে কি হয় ওই একচুয়ালি প্ৰাইভেট স্কুলৰ কাৰণে নহয় এটো তাৰ পিছত কি হয় জিবিলাক সামাৰ আৰু কি হয় ভেকেশন জিবিলাক দীঘল ভেকেশনত নহব জুন আৰু জুলাইত এফেক্টিভ নহয় এটো ওকে কাৰণ গৰমৰ বন্ধৰ সময় আহে এই দুটা মাহত এইটো এপ্লিকেবল নহয় নেক্সট আহিলে পুণ্যতীৰ্থ যাত্ৰা চাও পুণ্যতীৰ্থ ৰাম মন্দিৰ বনিলে ৰাম মন্দিৰত বহুতে সকল ডিভোটি সকলে যাব খোজে খুব বুজিছেনে ৰাম মন্দিৰৰ ভ্ৰমণৰ কাৰণে গতিকে চৰকাৰে কি কৰিলে বলে 25000 ডিভোটিক আমি পঠাম কোলে পঠাম ৰাম মন্দিৰলৈ ওকে পুণ্যতীৰ্থ যাত্ৰাৰ কাৰণে ওকে অযোধ্যালে ওকে সিনিয়ৰ সিটিজেন হ'ব লাগিব তেওঁ আৰু কিমান পঠাব 25000 মানুহক পঠাব নেক্সট লাখপতি বাইদেউ এটোটো একদম সুপাৰ ডুপাৰ হিট চলি থকা যেটো আমাৰ প্ৰজেক্ট চলি আছে লাখপতি বাইদেউ এটোৰ ওপৰতে বহুখিনি চলি আছে বহুখিনি মনোৰঞ্জন হৈ থাকে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়ে বাৰে লাখপতি বাইদেউ বুলি কৈ থাকে লাখপতি বাইদেউ একচুয়ালি কি হয় কাৰোবাৰ হাতত যে পইচা থাকে নহয় সেই পইচাটো কি কৰিব মানুহে বঢ়াব পাৰে বুজিছেনে যেতিয়া আজি 1 কোটি টকা যদি কাৰোবাৰ হাতত থাকে ভাল বুদ্ধিয়ক মানুহেটো সেই 1 কোটি টকাটো 10 কোটি বনাই দিব পাৰিব কিন্তু যাৰ পইচাই নাথাকে প্ৰথম কোটিয়ে কেনেকৈ আহিব গতিকে লাখপতি বাইদেউ বনাবৰ কাৰণে চৰকাৰে ইনিশিয়ালি কিছন পইচা দিব অকমান পইচা দিব আৰু সেই পইচাটো আপোনালোকে গাহৰি পোহক মাছ পোহক কাপোৰ পোহক যি কেনেকৈ নহক বঢ়াই আপুনিও লাখপতি হৈ যাব পাৰিব এটো নহয় যে পইচাটো পোৱাৰ লগে লগে মোবাইল কিনিব হেতু নহয় হেতু কৰিবলে দিয়া নাই নহলে ইয়াতে কি বুলি কলে হেতেন মোবাইল বাইদেউ দিলেহেতেন স্কিমটো কি দিলেহেতেন মোবাইল বাইদেউ স্কিম দিলেহেতেন এটা মোবাইল বাইদেউ স্কিম নিদি কিনে লাখপতি বাইদেউ যাতে আপুনি লাখপতি হ'ব পাৰে লাখপতি হ'বৰ কাৰণে কি দিছে 40 লাখ ওমেনক চান্স দিয়া হ'ব 40 লাখ ওমেনক ওকে গতিকে এইটো স্কিমত দ্বাৰা আপোনাক কিমান পইচা দিব 35000 টকা দিয়া হ'ব ওকে এটা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এই অভিযানটোৰ আন্ডাৰত কি কৰিছে 40 লাখ মহিলা
40 লাখ মহিলাক বছৰি 1 লাখ টকা মানে ইনকাম কৰাৰ কাৰণে কিছু পইচা দিব চাওক মানুহবোৰ সাধাৰণতে কি হয় যেতিয়া হাতত পইচা থাকিব নহয় এই পইচাৰ পৰা পইচা বঢ়াব পাৰে কয় নহয় পইচা বঢ়াই বুলি কিনে ওকে গতিকে এই পইচাৰ ইনিশিয়ালি আপোনালোকক এটা দিব সেইটোৰ পৰা আপোনালোকে ইনকাম কৰিব ইনকাম কৰি কিনে আপোনালোক কি হ'ব লাখপতি হ'ব মানে আইডিয়াসকল কি হ'ব লাখপতি হৈ যাব এতিয়া চাওক 40 লাখ ওমেনক সহায় কৰিব কিমান টকাকে দিব 35000 টকা দিব 35000 আৰম্ভণিত প্ৰথম বছৰ দিব 10000 ওকে তাৰপিছত নেক্সট বছৰ দিব 12500 তাৰ নেক্সট বছৰ 12500 10000 টকা ফ্ৰীত বাকি 25000 টকা যেটো হয় সেইটো সুতত মানে 10000 টকা আৰু তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে এটা প্লান এটা দেখুৱাব লাগিব যেনেকৈ লোন ললে প্লান দেখুৱাই নহয় মই অমুক কৰিম তেনেকৈ গতিকে ইয়াতে এটা প্লান আপোনালোকে দেখুৱাব বলে কি মই প্ৰথমতে চালি এখন দিম ঘৰ এটা বনাম সৰুকে 2000 টকা গাহৰি আনিম 6টা 7000 টকা সৰু গাহৰি আনিম 7 আৰু খানা আনিম 1000 এনেকৈ মানে এটা প্লান দিব নহলে বোলে মোৰ খাল আছে মই কাপোৰ আনিম অমুক আনিম অমুক কৰিম চিলাই মেচিন এটা আনিম তমুক কৰিম এমব্ৰইডাৰী কাম শুৰু কৰিম এনেকৈ কিনে 10000 টকা পাই যাব নেক্সট আকৌ আপুনি 12.5 টকা 25000 টকা পাব ওকে এনেকৈ এই 10000 টকা যেটো আপোনালোকে আৰম্ভণিত পাব সেই 10000 টকাটো মোবাইল কিনিবৰ কাৰণে কিন্তু চৰকাৰে নিদিয়ে বুজিছেনে মোবাইল কিনিলেও কিনিব পাৰিব সেইটো কিন্তু কাম নহব ওকে কি যেটো মানে হয় 35000ক যেটো দিয়া হ'ব 35000ক যেটো দিয়া হ'ব তাৰ একচুয়ালি আপোনালোকে কাম কৰি দেখুৱাব লাগিব বুজি পাইছেনে গতিকে একচুয়ালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেটো সপোন হয় 2 কোটি মহিলাক কি কয় 1 লাখ টকাতকৈ বেছিকে আই আমি দিম এনেকুৱাকৈ যেটো সপোন আছিল তাৰ আন্ডাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 40 লাখ মহিলাক দিব 35000কে ওকে বুজিছে লাখপতি বাইদেউ স্কিম হাইফাই স্কিম নেক্সট ষ্টেট কমিশ্যন এটা ষ্টেট কমিশ্যন বনোৱা গৈছে বুজিছেনে ষ্টেট কমিশ্যন ফৰ ৰাইট টু পাব্লিক সাৰ্ভিস ওকে ইয়াতে 724টা সাৰ্ভিস দিয়া হৈছে 64 ডিপাৰ্টমেন্ট আছে ওকে গতিকে সেৱা সিটো প্লেটফৰ্মত আপোনালোকে এপ্লাই কৰিব পাৰিব ওকে এইখিনি আপোনালোকে মনত ৰাখিব কেইটা সাৰ্ভিস কেইটা ডিপাৰ্টমেন্ট আৰু সেৱা হেতু প্লেটফৰ্ম ওকে তাৰ আন্ডাৰত আপোনালোকে পাব্লিক সাৰ্ভিসও পাব আৰু গ্ৰিভেন্সেসও পাব দিলে হলে আপোনালোকে এপ্লাই কৰিব পাৰিব কাৰণ চৰকাৰৰ কাম আমি যেটো কোড দিও চৰকাৰে আমাক এটা সাৰ্ভিস এটা ভাল সাৰ্ভিস এটা দিব লাগে গতিকে ৰাইট টু পাব্লিক সাৰ্ভিস এটা ষ্টেট কমিশ্যন এটা বনাইছে আমি কিবা কামত দিলে হলে আমি আপিল কৰিব পাৰিম ওকে 30 নৱেম্বৰ দিনা লঞ্চ কৰা হৈছে 30 নৱেম্বৰত ওকে নেক্সট ক্লাসিক্যাল ল্যাঙ্গুয়েজ স্ট্যাটাস দিয়া হৈছে ক্লাসিক্যাল ল্যাঙ্গুয়েজ ধ্ৰুপদী ভাষা ক্লাসিক্যাল স্ট্যাটাস দিয়া হৈছে আসামিজ ল্যাঙ্গুয়েজ ওকে আসামিজ ল্যাঙ্গুয়েজ কিন লুকাই থাকিলে এতিয়া একেলগে কেইটা ভাষাক দিলে চাও আসামিজ বেঙ্গলী মাৰাঠী পালি প্ৰাকৃত 1 2 3 4 5 একেলগে 5টা ভাষাক দিলে ধ্ৰুপদী ভাষাৰ স্ট্যাটাসটো ওকে আগতে কেইটা আছিল আগতে আৰু 6টা আছিল তামিল সংস্কৃত কানাড়া তেলেগু মালায়ালাম উড়িয়া আগতে এটা আছিল এটা 5টা আৰু দিয়া হল টোটাল হল গৈ 11টা আৰু 11টা ভাষাই কোড আছে একচুয়ালি 8 শিডিউল অফ দা কনস্টিটিউশনৰ অলৰেডি আছে আৰু ধ্ৰুপদী ভাষা হোৱাৰ কিছুমান বিশেষ মানে ক্ৰাইটেৰিয়া আছে ইমান সৰু সুৰা ভাষা নতুন ভাষা নহব চাওক 1500 পৰা 2000 বছৰ কমসে কম পুৰণি হ'ব লাগিব ভাষাটো ওকে এটা লাৰ্জ এটা টেক্সট থাকিব লাগিব ওকে এটা বেলেগ হ'ব লাগিব তেনেকুৱা ধৰণৰ ওকে তো এতিয়া আমাৰ যেটো অসমীয়া ভাষাৰ যদি ক'ব হেতু মগধী অপভ্ৰংশৰ পৰা অহা হেতু আপোনালোকে গমাই পাই নিশ্চয় ওকে ইষ্টাৰ্ণ প্ৰাকৃতৰ লিংক থকা হয় বুজিছেনে আৰু এটা কথা হয় ধ্ৰুপদী ভাষা এইকেইটাতো মনতে ৰাখিব আপোনালোকে কি ভাষা ধ্ৰুপদী ভাষা স্ট্যাটাস কাক দিয়া হল অসমীয়া বঙালী মাৰাঠী পালি আৰু প্ৰাকৃত এইবাৰ দিয়া গিটা প্ৰথমে তামিলক দিয়া হৈছিল হেতু মনত ৰাখিব ওকে কাক কেতিয়া দিয়া হৈছিল এখিনি একচুয়ালি ইম্পৰ্টেন্টে হয় খুদি দিব পাৰে কাৰণ ৰিসেন্ট নিউজত থকা হয় আৰু এটা হয় আমাৰ মণিপুৰী ভাষা যেটো হয় মণিপুৰী ভাষা অসমে কেইখনমান ডিস্ট্ৰিক্টত অফিচিয়েল ল্যাঙ্গুয়েজ হিচাপে মানে স্বীকৃতি প্ৰদান কৰিছে মণিপুৰী ক'ত ব্যৱহাৰ কৰিব পাৰিব কাছাৰ শ্ৰীভূমি হাইলাকান্দি আৰু হোজাই ডিস্ট্ৰিক্ট এই চাৰিখন ডিস্ট্ৰিক্টক কৰিমগঞ্জক শ্ৰীভূমি কৰি দিয়া হল গমাই পাই কাছাৰ শ্ৰীভূমি হাইলাকান্দি আৰু হোজাই ডিস্ট্ৰিক্টত অসমত অফিচিয়েল ল্যাঙ্গুয়েজ হিচাপে
মণিপুৰী লেংগুৱেজকো দিয়া হ'ব আগতে বেংগলীটো আছিলে নহয় অফিচিয়েল লেংগুৱেজ এতিয়া মণিপুৰীও হ'ব ওকে তাৰপিছত আসাম গভৰ্ণমেণ্ট চায়েন্স চাওক MOU চাইন কৰা হৈছে ভাৰতী ইউনিভাৰ্চিটিৰ লগত বিশ্ব ভাৰতী ইউনিভাৰ্চিটিৰ লগত কি কয় MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছে কিহৰ কাৰণে শংকৰদেৱ আসনৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ আসনৰ বাবে একচুৱেলি শ্ৰীমন্ত শংকৰদেৱ আসন যেতিয়া এখন ইউনিভাৰ্চিটিত পতা যায় নহয় তেতিয়া অসম চৰকাৰে এটা গ্ৰাণ্ট দিয়ে বেলেগেতো এনে পাতিব নিদিয়ে নহয় এটা গ্ৰাণ্ট দিব 5 crore এটা গ্ৰাণ্ট দিয়ে যেতিয়া শ্ৰীমন্ত শংকৰদেৱ তাতে আসন থাকিব নহয় একচুৱেলি আমাৰ অসমৰ যিবিলাক কলা সংস্কৃতি শংকৰদেৱৰ যিমানবিলাক আইডিঅ'লজি এই সকলোবোৰ তাতে একচুৱেলি প্ৰচাৰ হয় আৰু অসম চৰকাৰৰ এটি পদক্ষেপ হয় ভাৰত আৰু ভাৰতৰ বাহিৰতো মানে শংকৰদেৱৰ যিবিলাক আইডিঅ'লজি হয় আমাৰ কলা সংস্কৃতি হয় সেইটো একচুৱেলি প্ৰচাৰ কৰাৰ এটা আইডিয়া আছে সেইকাৰণে বিশ্ব ভাৰতী ইউনিভাৰ্চিটিৰ লগত এটা MOU চাইন কৰি দিছে ওকে ওৱান টাইম গ্ৰাণ্ট দিয়া হ'ব 5 crore তেওঁলোকক তাৰপিছত তেওঁলোকে সেইটো কৰি থাকিব পঞ্জাৱ ইউনিভাৰ্চিটি আৰু জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে অলৰেডি এইটো কৰিছে অলৰেডি শংকৰদেৱ আসনখন আছে এইটো আপোনালোকে অকমান মনত ৰাখি ল'ব ওকে নেক্সট চাওক এটা সেমিকন্ডাক্টৰ ফেক্টৰী ইতিমধ্যে স্থাপন কৰিছে জাগিৰোড আসামত টাটা স্থাপন কৰিছে সেমিকন্ডাক্টৰ ভেৰি ইম্পৰ্টেণ্ট সেমিকন্ডাক্টৰ নহ'লে একো নচলে আজিকালি গাড়ীৰ পৰা মোবাইলৰ পৰা একো নচলে গতিকে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো এটা বহুত মানে ভাল পদক্ষেপ হৈছে টাটাই কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে আনিব পাৰিছে বুজিছেনে গতিকে এইটো এটা ভাল কথা হয় জাগিৰোডত হ'ব ওকে তাৰপিছত চাওক চৰাইদেউ মৈদামক কি দিয়া হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্টত স্থান দিয়া হৈছে জুলাই 24ত দিয়া হৈছে ওকে 700 বছৰ পুৰণি হয় আপোনালোকে গমেই পায় আহোম ডাইনেষ্টিৰ চাওক লামা কেম্পটো আৰ্মিৰ হাতত আছিলে আগতে একচুৱেলি দালাই লামা আহিছিলে নহয় 1959 চনত তিব্বতৰ পৰা দালাই লামা পলাই আহিছিল আপোনালোকে গমেই পায় যেতিয়া পলাই আহিবলগীয়া হৈছিল কাৰণ চাইনাই তাতে দখল কৰিলে নহয় তিব্বতখন তেতিয়া দালাই লামাক নহ'লে মাৰিলেহেঁতেন কিন্তু দালাই লামাই পলাই আহিলে ভাৰতে শৰণ দিলে দিওঁতে আহি কিনাই 1959 চনত এই লামা কেম্পত আছিলে মিছামাৰীত তেজপুৰৰ মিছামাৰীত আৰ্মিৰ লগত আছিলে দালাই লামা আৰ্মিয়ে সংৰক্ষণ দি আছিলে তেওঁ ৰক্ষণাবেক্ষণ দি আছিলে গতিকে এই ঠাইখিনি একচুৱেলি লামা কেম্প নামেৰে স্পেচিফিক ঠাইখিনি কি হ'ল লামা কেম্প নামেৰে প্ৰসিদ্ধ হ'ল এতিয়ালৈকে আৰ্মিৰ আণ্ডাৰতে আছিলে আৰ্মিয়ে কাক গতাই দিলে এতিয়া সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৰী যিটো অথৰিটি তেওঁক গতাই দিলে কাৰণ চৰকাৰে যেতিয়া সেইখন সংৰক্ষিত বনাঞ্চল ঘোষণা কৰি দিলে নহয় সেইখিনি এই লামা কেম্পৰ এৰিয়াটো সেই বনাঞ্চলৰ ভিতৰতে আছিলে আৰু সুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি এইবিলাক একো হ'ব নোৱাৰে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত গতিকে লামা কেম্প ইতিমধ্যে আৰ্মিয়ে হস্তান্তৰ কৰি দিলে ওকে ৱাইল্ড লাইফ ডিভিজনক বীৰ ৰাঘৱ মৰাণ দিৱস নৱেম্বৰ 19 তাৰিখে কি হ'ব ৰেষ্ট্ৰিক্টেড হলিডে মানে ঠাই বিশেষে প্ৰদান কৰা হয় হলিডে বুজি পাইছেনে ঠাই বিশেষে অসমৰ সকলোতে মানে হলিডে নহয় সেইদিনাখন ঠাইলৈ হ'ব ওকে মৰাণ জাতি যি ঠাইত আছে নহয়নে তেওঁলোকৰ যিবিলাক মানে ৰিলেটেড হয় সেই ঠাইত সেইদিনাখন ৰেষ্ট্ৰিক্টেড হলিডে কৰি দিয়া হ'ব কোন তাৰিখে ডিচেম্বৰৰ 19 তাৰিখে তাত লাচিত বৰফুকনৰ যিটো ষ্টেচু হয় সেইটো ইম্পৰ্টেণ্ট হয় ওকে আমাৰ অসমৰ লাচিত বৰফুকনৰ নামতেতো গৌৰৱ কৰি থাকোঁ অসমৰ গৌৰৱ কি আছে লাচিত বৰফুকন হ'ল তেলৰ ওপৰত গৌৰৱ কৰি থাকোঁ চাহপাতৰ ওপৰত আৰু এই 2-4টা বিষয় আছে আমি গৌৰৱ কৰি থাকোঁ লাচিত বৰফুকনটো এক নম্বৰ মেইন হয় বোলে তেওঁ আমি লাচিত বৰফুকনৰ নামতে আমি ফুটনি মাৰি থাকোঁ ওকে নিজেও ইমান শক্তি থকা যেন পাই যাওঁ ওকে ব্ৰঞ্জৰ মূৰ্তি বনোৱা হৈছে ওকে is the war university scholar চাওক ৰাম ভাঞ্জি সুতৰে বনাইছে ওকে ৰাম ভাঞ্জি সুতৰে কোনে বনাইছে ৰাম ভাঞ্জি সুতৰ ওকে তাৰপিছত এইটো ওখ কিমান হয় 125 ফিট ওখ হয় টোটেল 125 ওখ হয় কি হয় ইয়াতে 84
41 ফিটটো হেৰি হয় এইখিনি 41 ফিট এইখিনি 84 এইখিনি ভৰিৰ পৰা এইখিনিলৈকে 84 হয় ওকে 84 ফিট হয় বাকি তলৰখিনি যিটো এইখিনি যিখিনি মানে মেইন বেসটো হয় 41 ফিট ওকে এতিয়া হেতু মুকলি কৰি দিয়া হৈছে খুলি দিয়া হৈছে বনোৱা হৈ গল তাৰ মানে তা পৰ্ক প্ৰসেসিং গাহৰি মাংস প্ৰসেস কৰা যেটো এটা সেন্টাৰ বনাইছে সানবসা নাজিৰাত বনাইছে ওকে তাৰ পৰা প্ৰসেসিং মানে বুজি পাই না মাংস প্ৰসেসিং মানে মাংসৰ পৰা যিমান বিলাক প্ৰডাক্ট বনাব পাৰি হেবোৰ বনাব তাতে তাৰ পিছত আসাম ইন সেকেন্ড প্লেস ইন ক্ৰুড অইল ৰিজাৰ্ভ চাও ভাৰতৰ ভিতৰত ক্ৰুড অইল ৰিজাৰ্ভত কি হয় অসমৰ স্থান কি হয় সেকেন্ডত আছে ওকে মানে ইমান ষ্টৰেজ আমাৰ অসমত এতিয়াও আছে 2 নম্বৰত আছে আৰু ওয়েস্টাৰ্ণ অফশোৰ বুলি কয় অনশোৰৰ ক্ষেত্ৰত প্ৰথম হয় আমাৰ অনশোৰৰ ক্ষেত্ৰত প্ৰথম হয় অনশোৰৰ বুলি ক'লে অনশোৰ মানে কি অনশোৰ অফশোৰ কি হয় অনশোৰ মানে মাটিৰ ওপৰত অফশোৰ মানে কি একচুয়ালি সাগৰত আছে ওচৰত বুজিছেনে ওয়েস্টাৰ্ণ সাগৰত আছে এখিনি মাটিত নাই মাটিত বুলি ক'লে আমাৰ অসমতে হলকৈ বেছি আছে কিন্তু অসম এনে টোটাল ওভাৰঅল কি হয় 2 নম্বৰত আছে এটো নিউজত আছিলে কাৰণে মই কৈছো ওকে 100কৈ বেছি অইল ফিল আমাৰ অসমত আছে ওকে আৰু এটো কোনে চলাই আছে আমাৰ অইল ইন্ডিয়া লিমিটেড আৰু অইল এন্ড নেচাৰেল গ্যাস কমিশন ONGC কি কৰি থাকে মেইন প্লেয়াৰ হয় আমাৰ ইয়াতে তেল নিষ্কাশনৰ ক্ষেত্ৰত ক্ৰুড অইল প্ৰথমে কেতিয়া ডিসকভাৰ হৈছিল 1889ত মনত ৰাখিব আমাৰ ৰিফাইনাৰী কেইটাকে আছে ডিপগৈ গুৱাহাটী বঙাইগাঁও আৰু নুমলীগড় ওকে এই কেইটা আমাৰ ৰিফাইনাৰী হয় কেতিয়া ষ্টাৰ্ট হৈছিল 1901 হৈছিল গুৱাহাটীত 1962 বঙাইগাঁওত 1962 আৰু এটো নুমলীগড় 1999 মনত ৰাখিব তাত সোলাৰ প্লান্টৰ খুব চলি আছে আমাৰ অসমত নহয় অল ইন্ডিয়াতে চলিছে ওকে সোলাৰ এনাৰ্জি এটা আমাৰ খুব ভাল এনাৰ্জি হয় নহয় জানো আমাৰ পলিউশন নহয় ওকে গটিকে নিউ সোলাৰ প্লান্ট কোড বনোৱা হৈছে শীতলমাৰী ভিলেজত বনাইছে 15 মেগাৱাট তাত বিলাখী পাৰা ধুবুৰীত বনাইছে 70 মেগাৱাট সকলোকৈ বেছিকে নহয় জানো তাত ফ্লোটিং সোলাৰ প্লান্টটো বনোৱা হৈছে পুখুৰীত ফ্লোটিং উপঙি থকা সোলাৰ প্লান্ট বনোৱা হৈছে মৰিগাঁৱৰ কোড দিছে ঠেঙাত থানাগড় দিছে সেই গাঁৱত মৰিগাঁৱৰ ওকে তাত নামৰূপতো বনোৱা হৈছে 25 মেগাৱাটৰ এনেকৈ এইকিটা অকমান চকু ফুৰাই থব তাত অসম টি 2 বছৰ 200 বছৰ পুৰণি হৈ গল অসমত যে চাহ সেইকাৰণে কোলাত বনাইছে কোলা বেকগ্ৰাউণ্ড চাহ পাতো কোলা এও কোলা ওকে প্ৰথমে 1823 ডিসকভাৰ হৈছিল কোনে কৰিছিল ৰবাৰ্ট ব্ৰুছে কৰিছিল এই দুটাই মনত ৰাখিবলগীয়া কথা সন আৰু নাম তাত টি ৰিসাৰ্চ ইনষ্টিটিউট কোড আছে টকলাইত আছে কোন সনত 1911 সনত টকলাই ওকে টকলাই 1911 সনত ইন্ডিয়ান টি এসোসিয়েশন হেডকোয়ার্টার কোড আছে কলকাতাত আছে ওকে সব এজন মানুহৰ নাম কি হয় ভাস্কৰ জ্যোতি দত্ত এন্ট্ৰপ্ৰেনিয়ৰ হয় তেওঁ সাইন্টিস্ট বুলি ক'ব লাগিব তেওঁ ৰবটিক্স আৰু অটোনমাস ড্ৰাইভিংৰ ক্ষেত্ৰত বহুত বেছি মানে নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আপোনালোক যদি কেতিয়া মিলুৱা দিয়া নহয় কি এনেকে একচুয়ালি তেওঁ সিঙ্গাপুৰ অসমত নাই এতিয়া সিঙ্গাপুৰতে এন্ট্ৰপ্ৰেনিয়ৰ হয় কিন্তু অসমৰ হয় সেইকাৰণে নিউজত আছিলে ওকে তেওঁ দিব পাৰে কিহৰ লগত জড়িত হয় ৰবটিক্সৰ লগত জড়িত আৰু অটোনমাস ড্ৰাইভিংৰ লগত জড়িত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম 2024 কোড হৈছিল আমাৰ নৰ্থ ইষ্টত হৈছিল আৰু চণ্ডীগড় ইউনিভাৰ্চিটিয়ে জিকিছে কৈছে না চণ্ডীগড় ইউনিভাৰ্চিটি জিকি থাকে দুখনে একচুয়ালি চণ্ডীগড় ইউনিভাৰ্চিটি আৰু পাঞ্জাব ইউনিভাৰ্চিটি পাঞ্জাবৰে মানে এই দুখনে জিকি থাকে বেছিভাগ নৰ্থ ইষ্ট অলিম্পিক গেমছ আমাৰ নৰ্থ ইষ্ট ষ্টেট কিখনৰ মাজত যেটো মানে গেমছ হয় নহয় হেতু একচুয়ালি নৰ্থ ইষ্ট অলিম্পিক গেমছ বুলি কোৱা হয় ওকে নৰ্থ ইষ্ট অলিম্পিক গেমছ কোড হোৱা বুলি ক'ব নাগালেণ্ডত হৈছিল ওকে আৰু উইনাৰ কোন আছিল মণিপুৰ আছিল ওকে উইনাৰ আছিল মণিপুৰ অসম আছিল থাৰ্ডত ওকে নেক্সট নাগালেণ্ড আছিল ৰানাৰ আপ নাগালেণ্ড অসম থাৰ্ডত আছিল ওকে তে নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট পেৰা স্পৰ্টছ মানে বুজি পাই নহয় বিশেষভাৱে সক্ষম সকলৰ যেটো খেল কম্পিটিশন হয় তাৰ মাজত জিকিছে অসম
ৰানাৰ আপ কোন থাকিলে অৰুণাচল প্ৰদেশ থাকিলে ৰানাৰ আপ আৰু এইটো পোহৰ যিটো হয় এইটো চাকচোন পোহৰটো কি হয় মেস্কট হয় মনত ৰাখিব নেক্সট বাফেলো ফাইট বেন কৰি দিয়া হৈছে বুলবুল ফাইট বেন কৰি দিয়া হৈছে আগতে আহতগুৰি শিৱসাগৰত ফেমাছ আছিলে ইয়াৰ কাৰণে বুজিছেনে এতিয়া বেন কৰি দিয়া হৈছে কোনে বেন কাৰ একচুৱেলি পেটিশ্যনৰ আধাৰত বন্ধ কৰি দিয়া হৈছে পেটাৰ আণ্ডাৰত পেটাৰ পেটিশ্যন দিছে পেটাই সুপ্ৰিম কোৰ্টত বেন কৰি দিছে সেইকাৰণে এইটো কি পেটাটো কি হয় পিপল ফৰ এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ যি মানে আমি এনিমেলকো ভালকৈ ব্যৱহাৰ কৰিব লাগিব গতিকে এই যুদ্ধত মানে এনিমেলে বহুত কষ্ট পায় এনেই যুদ্ধ কৰিব লাগে নহয় জানো আমি ৰংহে পাওঁ গতিকে এইটো কষ্টটো কিয় দিব লাগে গতিকে এই পেটিশ্যনৰ হেৰিৰ কাৰণে সুপ্ৰিম কোৰ্টে বন্ধ কৰি দিছিলে মাজতে এবাৰ বন্ধ কৰিছিলে আকৌ চালু হৈ গৈছিল আকৌ বন্ধ কৰি দিছে এতিয়া পাৰ্মানেণ্ট হয়তো বন্ধ হৈ যাব অ'কে এতিয়া আমাৰ 2024 যিমান জিকে আছিল চব ফিনিছ হৈ গ'ল তিনিটা জিকেৰ পাৰ্টত মই গোটেইখিনি ফিনিছ কৰি দিলোঁ